নমস্কাৰ যুগাত্মক দৃষ্টিৰ আজি খণ্ডলে সকলোকে আদৰণি জনাইছো শ্ৰদ্ধেয় দৰ্শক আজি আমি সংগীতৰ এখন পৃথিৱীলৈ যাম য'ত দুজনমান নতুন প্ৰতিভাৱান অসমীয়া ল'ৰা আমাৰ মাজত আছে সংগীত শিল্পী আমাৰ মাজত আছে তেওঁলোকে নিজৰ প্ৰতিভাৰ বলতে সমগ্ৰ অসমতে জনপ্ৰিয় হৈছে আমাৰ মাজত আছে সানিধ্য ভূঞা ইয়ংষ্টাৰ্ছৰ মাজত অতি জনপ্ৰিয় সানিধ্য শিৱসাগৰৰ ল'ৰা আৰু তেওঁ নতুন কিছুমান গান প্ৰায় 20টা নতুন সিংগল উলিয়াই অতি জনপ্ৰিয় হৈছে এবাৰ টিভিৰ এবাৰ বিশেষকৈ আমি ৰঙালীত দেখিছিলোঁ খুব ভাল পাৰফৰ্মেন্স কৰিছে খুব মানুহে ভাল পাইছে বিহু মঞ্চটো সানিধ্য যথেষ্ট প্ৰশংসিত হৈছে আমাৰ মাজত আৰু এজন উদয়মান সিংগাৰ পপুলাৰ হৈছে নতুন চামৰ মাজত ভাস্কৰ অপচুৱেল আদৰণি জনাইছোঁ ভাস্কৰে কেইটামান গান গাই বিশেষকৈ খেৱালি গানটো বিৰাট হিট হৈছে আৰু এবাৰ অতি ভাল কাম কৰি আছে ভাস্কৰে আৰু আজি আমাৰ উদ্দেশ্য হৈছে নতুন চামৰ নতুন প্ৰজন্মৰ শিল্পীসকলক অসমীয়া ৰাইজৰ মাজত আৰু জনপ্ৰিয় কৰাৰ উদ্দেশ্যৰে আজি যুগাত্মক দৃষ্টিৰে আৰু লগতে আদৰণি জনাইছোঁ তোমাৰ পৰিচয়টো কোৱাচোন মোৰ নাম টিকু বড়ো মোৰ ঘৰ কৰিছোঁ টিকুক আদৰণি জনাইছোঁ আৰু দেৱাশিষে ভাস্কৰ অপচলৰ বেণ্ডতে কাম কৰে দেৱাশিষ আৰু টিকুক ধন্যবাদ জনাইছোঁ আৰু প্ৰথমতে সানিধ্য কেনে এবাৰ বিহু মঞ্চ শেষ কৰিলা নে এতিয়া হয় মোৰ এবাৰ আচলতে মোৰ প্ৰথম অভিজ্ঞতা আছিলে বিহুৰ মঞ্চৰ কাৰণে হয় আৰু ফাৰ্ষ্ট টাইম কৰি ভাল লাগিলে কিছু নতুন অভিজ্ঞতা বুটলিবলৈ সক্ষম হ'লোঁ আৰু ভাল লাগিলে আৰু আশা কৰোঁ আগলৈও যাতে এনেকৈ ধৰণে আৰু কাম কৰিবলৈ মানে হেৰি পাওঁ উৎসাহ পাওঁ নিশ্চয় তোমাৰ ঘৰ ক'ত ভাস্কৰ মোৰ মৰিগাঁও কিমান দিন ধৰি গাই আছে মই ক্লাছ 9ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰা গাই আছোঁ আৰু লাহে লাহে বাট আনুষ্ঠানিকভাৱে ক'তো তেনেকৈ শিক্ষা লোৱা হোৱা নাই তো তেতিয়াৰ পৰা শুনি আৰু যিখিনি এই শেৱালি গানটো কেতিয়া ওলাইছিলে শেৱালি গানটো 2021 নৱেম্বৰৰ 10 তাৰিখে আমি মুকলি কৰি দিছিলোঁ গীতটি প্ৰথমতে ভাবিছিলোঁ যে গানটো আৰু শুনিব নে নুশুনিব তেনেকৈ বহুত কনফিউজনত আছিলোঁ লাহেকৈ মুকলি কৰি দিয়াৰ পিছত ৰাইজৰ যোনটো ৰেছপন্স খুব ধুনীয়াকৈ পালোঁ চ' ভাল লাগিল আৰু ইউটিউবত চাগে বহুত ভিউৱাৰশ্বিপ হৈছে 12 মিলিয়ন প্লাছ হৈছে আৰু 1,20 লাখ মানুহে 1,20 লাখ মানুহে চাইছে তাৰ গানটো অতি জনপ্ৰিয় মোৰ খুব মৰমৰ গান এই গানটো খুব ভাল পাওঁ গানৰ মই আজি উদ্দেশ্যটো হৈছে সানিধ্যৰ গানখিনি ইণ্ডিপেণ্ডেণ্ট মিউজিক মানে কাৰোৰ পৰা কপি কৰা নহয় এইটো নিজে কৰা সুন্দৰ লিৰিক্সেৰে কিছুমান নতুন লিৰিক্সৰ জৰিয়তে আমি যোগাত্মক দৃষ্টি চেষ্টা কৰিছোঁ ভাল লিৰিক্স লোকক কপি কৰি পেলাই গান গোৱাটো আমি এনকাৰেজ কৰিব খোজা নাই স্বতন্ত্ৰ সংগীত শেৱালি গানটো এটা স্বতন্ত্ৰ সংগীত অতি সুন্দৰ লিৰিক্স শেৱালি তুমি মোৰ প্ৰতি শৰতৰ যিহেতু শৰতত গানটো লিখা হৈছিলে সুৰ কৰা হৈছিলে ভাবিলোঁ একচুৱেলি গানটো আঁৰৰ কাহিনীটো এনেকুৱা মোৰ ষ্টুডিঅ'টো য'ত হয় ষ্টুডিঅ'টো ওচৰতে এজোপা শেৱালি গছ আছে চ' গানটো যেতিয়া আমি কম্প'জিশ্যন কৰিলে ফাৰ্ষ্ট যোনটো কম্প'জিশ্যনটো কৰোঁ যেনেকৈ না কৰি পেলাই এইটো সানিধ্যও কৰে আমিও কৰোঁ এভৰি মানে যিমানবিলাক প্ৰডিউচাৰ হওক কম্প'জাৰ হওক চ' প্ৰত্যেকে প্ৰথমতে সেই না কৰি পেলাই কম্প'জিশ্যনটো কৰিলোঁ ত' নানাকৈ গৈ পেলাই তাৰপিছত লাষ্টত বিচাৰি পোৱা নাছিলোঁ মেইন যোনটো হুক লাইনটো ৱৰ্ডটো কি হ'ব চ' গছজোপা দেখিলোঁ ধুনীয়াকৈ শেৱালিডাল ফুলি আছে যিহেতু শৰত অক্টোবৰ মাহত কৰিছিলোঁ ৰিলিজ কৰিছোঁ নৱেম্বৰ আৰু অক্টোবৰ মাহত যিহেতু শৰত ধুনীয়াকৈ গোটেই মোৰ লিখাটো অকণমান লিখিছোঁ মই বাকী মোৰ ভাইটি এজন খুব ধুনীয়া লিখে অভিনৱ চ' অনুষ্ঠানটো আৰম্ভণি কৰোঁ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ ঠিক আছে Hey
জোনাকী বাটলৈ কাষতে বহি ৰৈ থাকিবা শেষলৈ শেৱালি তুমি প্ৰতি শৰতৰ শেৱালি তুমি ৰাগিনী গীতৰ মোৰ মিনতি তুমি ঢাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকি তুমি হুমালা চৌকি জনী মোৰ মিনতি তুমি ঢাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকি তুমি হুমালা চৌকি জনী হোৱা সৰি হোৱা তুমি কোমল দলি চাখৰ নাযাবা তুমি আঁতৰি শেৱালি তুমি শাৰদী প্ৰেম শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি হিয়াৰে কোৰত শেৱালি তুমি হে কৃষ্ণ থাকিল কৃষ্ণ অতি সুন্দৰ গান অতি ইজ এ বিউটিফুল ছং গানৰ লিৰিক্স মাধুৰ্য অতিশয় অপূৰ্ব মই ভাবোঁ যে আৰু এনেকুৱা গান হওক এই গানটো আৰু জনপ্ৰিয় হ'ব মই ভাবোঁ যে আজি অনুষ্ঠানটো চোৱাৰ পিছত আৰু বহুতে নতুন চামৰ বা পুৰণি চামৰ বহুত মানুহে গানটো শুনিব আশা কৰোঁ তোমাৰ সংগীত জীৱনত এই গানটোৱে মোৰ মতে এটা ডাঙৰ টেক অফ পইণ্ট বুলি মই ভাবোঁ সান্নিধ্য ভূঞা গান কেতিয়াবা গাব লৈছা গান মই একেবাৰে সৰুৰ পৰা গাওঁ মই ষ্টেজত গাইছোঁ মোক প্ৰায় 4.5 বছৰৰ পৰাই মই গাইছোঁ ফাৰ্ষ্ট তোমাৰ পিতৃয়ে শিকাইছিল নেকি হয় মোৰ ঘৰুৱা এটা পৰিৱেশ আছিলে দেউতাৰ নামটো মোৰ দেউতাৰ নামটো শ্ৰী ৰাজীৱ ভূঞা মোৰ প্ৰায়খিনি গীত দেউতাই লিখে তেখেত মই শুনিছোঁ তেখেত শিৱসাগৰ অতি এজন বহু দিনৰ পৰা সাংগীতিক জগতত বহুত জড়িত হৈ আছে সেই তেনেধৰণে ঘৰত যিহেতু এটা পৰিৱেশ পাইছিলোঁ ৰাতিপুৱা শুই উঠি দেউতাই কীবৰ্ড বজাই থাকে তাৰপিছত মোৰ তেনেধৰণে মানে নিজে আহি গৈছিলে বস্তুটো মোৰ গাবলৈ নিজে মন কৰিছিলে তেনেধৰণে প্ৰথমতে কথা ক'ব নোৱাৰাৰ পৰা মই গুণগুণাইছিলোঁ গুণগুণোৱাৰ পিছত তেনেধৰণে যিবিলাক বন্দনা আমাৰ ঘৰত এইবিলাক হৈ থাকে সেইখিনি মই গাইছিলোঁ তাৰপিছত এনেধৰণে আগবাঢ়িলোঁ আৰু যদি মই নিজৰ গানখিনিৰ কথা ক'বলৈ যাওঁ তেতিয়া মই 2018ৰ পৰা মই নিজৰ গান উলিয়াবলৈ চেষ্টা কৰিলোঁ জীপাল যিটো ফাৰ্ষ্ট জীপাল সেইটো উলিয়াইছিলোঁ 2018ত আৰু তাৰপিছৰ পৰা আৰু তেনেধৰণে এটাৰ পিছত এটা সান্নিধ্য ভূঞা গান গোটেইকেইটা গানেই হিট এতিয়া সান্নিধ্যে কি গাবলৈ ক'বলৈ প্ৰত্যেকটো গান ডেকা ল'ৰা ছোৱালীৰ মাজত বিশেষকৈ য়ংষ্টাৰ্ছৰ মাজত অতিশয় জনপ্ৰিয় সান্নিধ্য চ' আৰম্ভণি জীপালৰ পৰা হওক সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ মৰমে আৱৰা হিয়াৰে ভাষাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ মৰমে আৱৰা হিয়াৰে ভাষাৰ কতনো কবিতা লিখিছো হৃদয়ত দেশৰ যতন এখন টোপনি সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰ যৌৱনৰে প্ৰভাতিৰ সোণাৰী কবিতা হৃদয়ত দেশৰ যতন এখন টোপনি সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণাৰী কবিতা মোৰ কামনাৰ মোৰ বাসনা তুমি ছবি মতম খনা তুমি জানা
জানা নেনে জানা তুমি জানা নেনে জানা ভাবনাতে দিন মোৰ ৰাতি একাকাৰ আবেগেৰে ভৰা হিয়াৰে বসাৰ জ্বলাবানে চাকি হিয়াৰে তোমাৰে মৰম মূৰলে সপাৰ ভাবনাতে দিন মোৰ ৰাতি একাকাৰ আবেগেৰে ভৰা হিয়াৰে বসাৰ জ্বলাবানে চাকি হিয়াৰে হৃদয়তে সযতনে সম গোপনে ফাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা হৃদয়তে সযতনে সম গোপনে ফাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা তুমি হিয়াৰে কল্পনা তুমি মনৰে ঠিকনা তুমি জানা নেনে জানা তুমি জানা নেনে জানা মোৰ কামনাৰে মোৰ বাসনা তুমি ছবি মৰমখনা তুমি জানা নেনে জানা তুমি জানা নেনে জানা এইটোৱে হৈছে স্বতন্ত্ৰ সংগীত অসমীয়া নতুন জেনেৰেশ্যনৰ নতুন উদয়মান এইবোৰ ভৱিষ্যত অসমীয়া সংগীত জগতৰ আজি আৰু বহুত গান হ'ব আজি অতি জনপ্ৰিয় গান হ'ব ইয়াৰ পিছত আমি জাকৰা এখন অতি সনিধ্যময় বহু হিট গান হৈছে আৰু কেইবাটাও শুনিম ভাস্কৰৰ কেইবাটাও নতুন গান শুনিম আৰু বিহু শুনিম আৰু এই বিহু শেষ হ'ব লৈছে কিন্তু তথাপি এটা বিহু পৰিৱেশও আছে সংগীতৰ পৰিৱেশ আছে অসমত সংগীতৰ পৰিৱেশ সদায় থাকে আজি অনুষ্ঠানটো আমি সংগীতময় এক অনুষ্ঠান যোগাত্মক দিছে এইখিনিতে এটা চমু বিৰতি ল'ম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকান্তৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ সান্নিধ্যৰ গান শুনিলে আৰু শুনিম আৰু ভাস্কৰ এবাৰ আমি আধৰুৱা শব্দটো শুনো আধৰুৱা শব্দ মানে ভিডিঅ'টো কনচেপ্টটো এনেকুৱা ধৰক ৰিপৰ্টাৰ হয় ৰিপৰ্টাৰজনী প্ৰেম হৈ যায় আমাৰ কেমেৰামেনৰ আচ্ছা কেমেৰামেন আৰু ৰিপৰ্টাৰ প্ৰেম আমাৰ ইয়াতে বহুত ৰিপৰ্টাৰ আছে কেমেৰামেন আছে গোটেইখিনি আছে ইয়াতে তেওঁলোকৰ জীৱনৰ কিছু কাহিনী হ'ব কাহিনী তাৰপিছত মানে সেই দিনটোত মানে যোনটো দিনত প্ৰপ'জ কৰিবলৈ যায় সেই দিনটোতে ল'ৰাটোৰ প্ৰাণ হেৰাই চ' সেইটোৱে আধৰুৱা শব্দ আৰু আচ্ছা আচ্ছা কনচেপ্ট শুনকচোন কেনেকুৱা পায় ভাল পোৱা জানো এনেকুৱা লাগেনে বুকু যেন ধৰুৱা ভাল পোৱা জানো এনেকুৱা কপেৰে বুকু যেন ভাগৰুৱা খেলি মেলি প্ৰতিটো পোৱা হেঁপাহতে নিজক সজোৱা ভাৱনাতে তুমি যেন মোৰ এতিয়া চোৱানা মৰম লোৱানা
যেনেকৈ আকৌ তোমাৰ দুচকু মৰম কেনেকৈ সাৰো তোমাৰ দুবাহুত অধৰুৱা শব্দবোৰ কবিতাতে লীন হ'ল কাষৰতে ৰৈও আজি অচিনাকি তুমি মই খেলি মেলি প্ৰতিটো নিশা উশাহৰে অবিৰত তৃষা ভাৱনাতে তুমি যেন মোৰ এতিয়া চোৱানা মৰম লোৱানা মৰম উশাহতে থাকিব দিয়া চোৱানা মৰম লোৱানা মৰম উশাহতে থাকিব দিয়া আধৰুৱা শব্দ বিউটিফুল অতি সুন্দৰ শ্ৰোতাৰ দশত আজি আমি সুন্দৰ গান শুনাৰ মনত আছোঁ অতি অপূৰ্ব স্বতন্ত্ৰ সংগীত এই অসমীয়া ল'ৰা ছোৱালী নিজে সৃষ্টি কৰা গান নতুন গান লোকক কপি কৰা নহয় সেইটোৱে হৈছে আধৰুৱা শব্দ খুব ভাল লাগিলে ভেৰাইটিজ খুব ভাল হৈছে গানটো উঠা নমাখিনি খুব ভাল হৈছে অতি জনপ্ৰিয় হ'ব মোৰ দৃষ্টিত আৰু আজি আমাৰ অনুষ্ঠানত হয়তো বহুত দিন প্ৰথমবাৰ কাৰণে গানটো শুনিছে সান্নিধ্য নেক্সট কোনটো গাবা নেক্সট এইটো জাকুৰা মোলাটো জাকুৰাটো মোক খুব ভাল লাগে এইবাৰ ৰঙালীত কেনেকুৱা তোমাৰ অভিজ্ঞতা ৰঙালীত বহুত ভাল লাগিলে অভিজ্ঞতা আৰু যেতিয়া মই গানটো গাইছিলোঁ জাকুৰাই হওক বা বেলেগ তুমি খুবাকে গাইছিলোঁ তেতিয়া দৰ্শকসকলে একদম মোৰ লগে লগে গাইছিলে প্ৰতিটো শ্ৰোতা দৰ্শক আমি যিটো ৰঙালী অনুষ্ঠানটো কৰোঁ মোৰ নেতৃত্বতে হৈ আছে আজি বহু বছৰ চ' মিউজিকেলি আমি আগতে ডাঙৰ ডাঙৰ মিউজিচিয়ান মাতিছিলোঁ এইবাৰ আমি ভাবিলোঁ যে নতুন চামক দিয়া যাওক এবাৰ ডাঙৰ ডাঙৰ মিউজিচিয়ান আহিছে জুবিন গাৰ্গত আহিছিলে বা ৰঘু দীক্ষিতত আহিছিলে তাৰ আগতে কিন্তু ভাস্কৰে অপচৰলৈ গান গাইছে সান্নিধ্যই গান গাইছে আৰু কেইবাজনো নতুন প্ৰজন্মৰ প্ৰবীণ বৰাই গান গাইছিলে আৰু আমাৰ সন্মুখত চাগে 50-60 হাজাৰ মানুহ থাকে সন্ধিয়া 6টা বজাৰ পৰা মানে ৰঙালীত আমি খানাপাৰাত কৰিছিলোঁ চ' তাতে বহু মানুহে এই প্ৰথমবাৰ গানটো শুনিছে ইনফেক্ট এই গান শুনি তেওঁলোকক মাতিব এতিয়া বহুত ডাঙৰ ডাঙৰ ফাংচনত তেওঁলোকক মতাৰ এটা ব্যৱস্থা কৰা আছে সেইটো আমাৰ উদ্দেশ্য নতুন চামৰ সংগীত শিল্পীসকলক ৰাইজক চিনাই কৰি দিয়া আৰু আজি যোগাত্মক দৃষ্টি আমি সেইটোৱে চেষ্টা কৰিছোঁ এই নতুন গানখিনি নতুন সৃষ্টিখিনি মানুহে জনাটো উচিত জাকুৰা মলোৱা জাকুৰা হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে হয় মন বাগৰা ওলাহ মই আপোন পাহৰা কত জাগি উঠে তোমাকে দেখিলে কি নহয় নজনাকে কাষৰলে আহিলে চাকৰুৱা মলয়াই কয় কথা তুমি বিনা বয়া ধৰুৱা ও চাকৰুৱা মলয়াই কয় কথা তুমি বিনা বয়া ধৰুৱা চাকৰুৱা মলয়াই কয় কথা তুমি বিনা বয়া ধৰুৱা
আবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা মোৰ সুৰীয়া গীতত আলাপে ভৰা বাকাশে দিয়ে এটি ঠিকনা সুবিশাল হৃদয়ৰে বাসনা তোমাৰ পোহৰ জাগে প্ৰেৰণা উশাহে নিশাহে জানা জাকৰো মলগাই কয় কথা তুমি বিনে মই আধৰুৱা ও জাকৰো মলগাই কয় কথা তুমি বিনে মই আধৰুৱা আবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা আকাশে দিয়ে এটি ঠিকনা সুবিশাল হৃদয়ৰে বাসনা তোমাৰ পোহৰ জাগে প্ৰেৰণা উশাহে নিশাহে জানা আবতৰীয়া প্ৰেমে ৰঙীন প্ৰেমৰ নানা ৰঙী কথা আবতৰীয়া প্ৰেমৰ নানা ৰঙীন কথা তাৰপিছত লাইনটো কি আছিলে মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা অতি সুন্দৰ লিৰিক্স তোমাৰ পিতৃয়ে লিখিছে ন এই গানটো দেউতা লিখা নাই এই গানটো লিখিছে মৃত্যুঞ্জয় কাকৰি নামৰ এজন মোৰ বন্ধু ইয়াৰ বহুত কেইটামান গান লিখিছে তেওঁ মৰিগাঁৱৰে হয় মৃত্যুঞ্জয় বৰ ভাল গান লিখিছে দেই আই এম ৰিয়েলি ইমপ্ৰেছড বহুত ধুনীয়া তোমাৰ গানখিনি একচুৱেলি মানুহক কানেক্ট কৰিছে ডেকা ডেকা ল'ৰা ছোৱালীয়ে মই একচুৱেলি এই ৰঙালীত গানটো দেখিছোঁ সব ল'ৰা ছোৱালীৰ গানবোৰ চব মনত আছে লাইনবোৰ চবে একেলগে চিঞৰি চিঞৰি গাইছে সেইটোৱে ভাল লাগিছে সেই যে মানুহে যিহেতু মই ভাবোঁ যে সুন্দৰ অসমীয়া শব্দৰে মানুহক সংযোজিত কৰিব পৰা যায় গীতৰ মূৰ্ছনাৰে সংগীতৰ মূৰ্ছনাৰে ভাল শব্দৰে সুন্দৰ তুমি বেয়া বেয়া শব্দ হিন্দীৱালা শব্দ নহ'লেও গান হিট কৰিব পৰা যায় এই ক'ৰবাৰ হিন্দীৱালা গান গাই যে নাচে অসমীয়া মানুহ হেৰি কৰি পেলাই এইটো খুব মই দৃষ্টিকোণতো পাওঁ আৰু সান্নিধ্য বা ভাস্কৰ গানখিনি নতুন ধাৰাত আমাৰ শংকুৰাজ কোঁৱৰৰ গানবোৰ গানৰ এই শব্দই মানুহক সন্মোহিত কৰিছে আৰু সেইটোৱে আমি যোগাত্মক দৃষ্টিত আমি সেইটো প্ৰমোট কৰিব চেষ্টা কৰি আছোঁ যে অসমীয়া ল'ৰা ছোৱালীয়ে অসমীয়া সংগীতজ্ঞই অসমীয়া গীতিকাৰে আমাৰ নিজৰ কথাখিনিৰে এটা অপূৰ্ব সংগীত সৃষ্টি কৰিব পাৰে কেতেকী গানটো বাবা সেইটো গানটো মই যেহেতু আমি সংগীতৰ শব্দৰ মূৰ্ছনাৰ কথা কৈছোঁ ঠিক আছে কেতেকীটো কোনে লিখিছে কেতেকীটো মোৰ দেউতাই লিখিছে এইখিনিতে আমি এটা চমু বিৰতি ল'ম তাৰপিছত আমি সান্নিধ্যৰ কণ্ঠত কেতেকী গানটো শুনিম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম কানুৰ সৈতে তুমি গীতেৰে গঢ়া মৰমৰে শোভা মনৰে মানসীৰা ৰাৰা দে ৰাৰা ৰাৰা ৰি ৰাৰে ৰি ৰাৰা ৰে ৰাৰা ৰে ৰাৰি ৰাৰে ৰি দেখি দেখি সোণৰি দেৰি
প্ৰেমৰ বিষাদ সনাতৰদিতা চিনাকি চিনাকি প্ৰাণৰে চিনাকি নোপোৱা বেদনাৰে গান কেতেকি সোণৰি দিদি প্ৰেমৰ বিষাদ সনাতৰদিতা চিনাকি চিনাকি প্ৰাণৰে চিনাকি নোপোৱা বেদনাৰে গান মোৰে বুকুৰে মনোমোহনা সুৰেৰে বহাগন তুমি গোৱা এতিয়া আশাৰে গান বুকুৰে মনোমোহনা সুৰেৰে বহাগনা তুমি গোৱা এতিয়া আশাৰে গান তুমি গীতেৰে গঢ়া মন মহলে সোপান মনৰে মানসীয়ে ৰাধা অভিমান দাদা দে দাদা দাদা দিদা দে দিদা দাদা দে দাদা দে দাদা দে দিদা ho mora de da de da yeah da de da এক্সেলেণ্ট অতি 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 অপূৰ্ব গান আৰু মই আকৌ কৈছোঁ শ্ৰদ্ধেয় দৰ্শক আজি গীতৰ মূৰ্ছনা চাৰিপিনে সংগীতৰ এক পৰিৱেশ আৰু শুদ্ধ অসমীয়া শব্দৰে এক ৰোমান্টিক এক পৰিৱেশ গীতৰ পৰিৱেশ ধন্যবাদ জনাইছোঁ তোমালোকক এই গানবোৰ সৃষ্টি কৰাৰ কাৰণে তোমাৰ পিতৃক আৰু বাকীসকলক আৰু মই ভাবোঁ যে এইবোৰে হৈছে অসমীয়া গান future of Assamese music about independent music আৰু এটা মাজে বিহু পৰিৱেশ বিহু শেষ হ'ল যদিও বিহু দুটামান বিহু গাব লাগে ঠিক আছে বাৰু বিহু এটা গাই দিছোঁ যোৱা বছৰ 2021 এটা অলপ সুহুতীয়া টাইপ আৰু মহৰ গাড়ী লৈ হে যামে মইনা তোমালোকৰ ঘৰৰ ফালে পাক দিবলৈ এ হাতে বোলাই মাতিবা এ হাঁহিতি মুখত লৈ চেগ বুজি কয় দিমে মইনা লাভ ইউ বুলি এনেকুৱা আৰু শুনকচোন দিয়ক গৈছে হে মহৰ গাড়ী লৈ হে যামে মইনা হে তোমালোকৰ ঘৰৰ ফালে এপাক দিবলৈ হে মহৰ গাড়ী লৈ হে যামে মইনা হে তোমালোকৰ ঘৰৰ ফালে এপাক দিবলৈ এ হাতে বোলাই মাতিবা হাঁহিতি মুখত লৈ চেগ বুজি কয় দিমে মইনা লাভ ইউ বুলি চেগ বুজি কয় দিমে মইনা লাভ ইউ বুলি চকুতে চকু থয়ে মইনা কি মৰম লগালা সেইৰে তো জীৱন হে মইনা মোৰে হৈ থাকিবা এই চকুতে চকু থয়ে মইনা কি মৰম লগালা সেইৰে তো জীৱন হে মইনা মোৰে হৈ থাকিবা তোমাৰ ৰঙা বগা গাল খামে তিতা কঁকাল দেখিয়ে নেলাগে মইনা তোমাৰ কাষৰে যাম মহৰ গাড়ী লৈ যামে মইনা তোমালোকৰ ঘৰৰ ফালে এপাক দিবলৈ এই বেলি বিহুতে তোমালোকৰ ঘৰলৈ মা দেউতা পঠিয়াই
যামে তামোল পেলাবলৈ তুমি শুনাহিবা মূৰত উৰণিলৈ লাজতে ভয়তে চাহ জলপান দিবলৈ সমাজত শুন বহিবা আৰু কাষত আহিবা দীঘলকৈ উৰণিৰে জানৈ সেৱা ভাগ ল'বা মহৰ গাড়ী লৈ যামে মইনা ঐ তোমালোকৰ ঘৰৰ ফালে পাক দিবলৈ যাব লাগে খুব ধুনীয়া বিহু দেই খুবেই ভাল হৈছে আৰু গানটো আজিকালি এনেকুৱা ধৰণৰ বিহু খুব জনপ্ৰিয় হয় আৰু এই গানটো কেতিয়া কৰিছিলে বিহুটো মই যোৱা বছৰ কৰিছিলোঁ 2021 কৰিছিলোঁ এতিয়া সানিধ্য বিহুখুৰীয়া কিবা গান গাইছে মোৰ বিহুখুৰীয়া বুলি ক'বলৈ এতিয়ালৈকে ইউটিউবততো একো দিয়া নাই মই নিজেই নিজৰ ফালৰ পৰা কিন্তু মোৰ ৰিল ড্ৰামা বুলি যিটো এটা ষ্ট্ৰিমিং প্লেটফৰ্ম আছে হয় তাত মই এটা বনগীত মই গাইছোঁ বিহুখুৰীয়াই হয় প্ৰায় আৰু সেইটো সংগীত কৈছিলে অম্বৰ দাস তেওঁ কৈছিলে আৰু সেইটো মোক নিৰুৎপল দাই গাবলৈ মানে সুযোগ দিছিলে নিৰুৎপল বৰা এইখিনিতে আমি এটা সময় বিৰতি ল'ম আৰু বিৰতিৰ পিছত আমি সান্নিধ্যৰ মুখত বনগীত শুনিম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকান্তৰ সৈতে চম্পা ফুল ফুলিছে জগমগ পাতেৰে ভুল খানি কেঁচা শুন কতেকে নালাগিল ক'বকে নোৱাৰো মই হেনো লগালো জগৰ মই হেনো লগালো জগৰ ফুলা নাই লাহতি কপৌ ফুল নুফুলে মালতি তগৰ অকতেকে নালাগে ক'বকে নোৱাৰো মই হেনো লগালো জগৰ মই হেনো লগালো জগৰ এইবেলি ফুলা নাই লাহতি কপৌ ফুল নুফুলে মালতি তগৰ অকতেকে নালাগে ক'বকে নোৱাৰো মই হেনো লগালো জগৰ মই হেনো লগালো জগৰ চম্পা ফুল ফুলিছে জগমগ পাতেৰে চম্পা ফুল ফুলিছে জগমগ পাতেৰে ভুল খানি কেঁচা শুন জ্যোতি যাই ফুলিছে উলহে মালহে জ্যোতি যাই ফুলিছে উলহে মালহে কেতেকী ফুলা নাই লগত অকতেকে নালাগে ক'বকে নোৱাৰো মই হেনো লগালো জগৰ মই হেনো লগালো জগৰ এইবেলি ফুলা নাই লাহতি কপৌ ফুল নুফুলে মালতি তগৰ অকতেকে নালাগে ক'বকে নোৱাৰো মই হেনো লগালো জগৰ মই হেনো লগালো জগৰ মই হেনো লগালো জগৰ মই হেনো লগালো জগৰ ৱাও মই হেনো লগালো জগৰ এইটো বনগীত ন খুব ভাল লিখিছে খুব ভাল হৈছে গানটো আৰু মই ভাবোঁ যে ৰাইজে আদৰি ল'ব আৰু কি এতিয়া নতুন পৰিকল্পনা কি
আমি অনুষ্ঠানটো শেষ কৰিব হৈছে নতুন মই এটা এলবামৰ কথা ভাবি আছোঁ যিহেতু মই ছিংগলে দি আছোঁ এলবামটোত য'ত বিভিন্ন ধৰণৰ মই জনৰাছ ট্ৰাই কৰিছোঁ এবাৰ অলপ ইলেক্ট্ৰনিক ফোক থাকিব তাত আৰু চিনট্ৰিফ টাইপ অলপ ট্ৰাই কৰিছোঁ ৰক মিউজিকৰ লগত অকণমান ট্ৰাই কৰিছোঁ কিছুমান তো দেখা যাওক মানুহে কেনেকৈ কেতিয়া মানে এলবামটো ওলাব ছেপ্টেম্বৰ মানত ভাবিছোঁ প্লেন কৰিছে নামটো এটা এটাকৈ দিম নামটো এতিয়ালৈকে ভবা নাই নামটো লিখিছে এইবোৰ দেউতাই লিখিব বিভিন্ন ধৰণৰ থাকিব আৰু বিভিন্ন লোকে লিখিছে তোমাৰ নিশ্চয়কৈ তোমাৰ দেউতাৰ ছাপৰ্টটো কিন্তু বহুত ডাঙৰ মই তেখেতক কুডুছ টু হিম দ্য ফাদাৰ তেখেতে যথেষ্ট তোমাক অনুপ্ৰাণিত কৰিছে গোটেই দলটো তোমাৰ দলটো খুব ভালকৈ হৈছে আৰু জনপ্ৰিয় হ'ব এইখিনিতে আমি চমু বিৰতি ল'ম আৰু আকৌ আমি অনুষ্ঠানৰ শেষৰ অংশলৈ যাম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকান্তৰ সৈতে তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাস নাহানা ৱাও what a word কি শব্দ কি মানে প্ৰেমময় শব্দ এটা শব্দৰ এক সুন্দৰ এক
এক পৰিৱেশ গান খুব ভাল লাগিলে দুইজনকে লগ পাই আজি এই গান শুনি আৰু মোৰ আটাইতকৈ ভাল লাগিলে অসমীয়া শুদ্ধ শব্দৰে গান আৰু উপব্ৰ সুৰেৰে তোমালোকে খুব এটা সুন্দৰ এটা ভৱিষ্যতৰ প্ৰতি আগুৱাই গৈছে আশা কৰিছোঁ যে অনাগত দিনত আৰু বহু আগুৱাই যোৱা গোটেই ষ্টেজ খলকনি তোলা এটা পাৰফৰ্মেঞ্চ কৰিব লাগিব আৰু ইম্প্ৰুভ কৰিব লাগিব পাৰফৰ্মেঞ্চ ষ্টেজত আৰু এটা ৰক ষ্টাৰ ইমেজ এটা আনিব লাগিব লগতে গানক সৃষ্টি কৰি যাব লাগিব আৰু মই আশাবাদী যে তোমালোক জীৱনত যথেষ্ট কেনেকুৱা লাগিলে আজি হাউ ইজ ইট বহুত ভাল লাগিলে আৰু বহুত বহুত ধন্যবাদ থাকিল আপোনালোকে থ্যাংকছ ফৰ দ্য ৰঙালী গেট টুগেডাৰ পাৰ্টি আৰু আজি আৰু প্ৰাগ নিউজৰ সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থ্যাংক ইউ দিব লাগিব আৰু আপোনালৈও বহুত বহুত আৰু আমিও আজিলৈকে এনেকৈ মানে লগ হৈ পেলাই ৰাইট এইটো মানে যিটো জেমিং টাইপ আপুনি এটা যিটো সুযোগ দিলে তাৰ বাবে ধন্যবাদ থ্যাংক ইউ মই তোমালোকে ধন্যবাদ জনাইছোঁ তেওঁলোকে আগতে সান্নিধ্যৰ লগত বজোৱা নাছিলে আজি তাৰ মাজতে মিলাই বনাইছে আৰু আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব সান্নিধ্য ভাস্কৰৰ নিচিনা ল'ৰাক আৰু আগবঢ়াই দিয়াত উদগনি যাব অনুষ্ঠানটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাই আজি অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ